শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া ধুবুৰী গৈছোঁ বিলাচীপাৰা এইফালে চাব লাগে গৈছোঁ। সেই সময়ত বিষ্ণুপ্ৰসাদ জন্ম শতবৰ্ষ হৈছিলে। সেই সময়ত মই বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰতে থাকোঁ। এই মণিয়ে ভাই মোক খোৱা বোৱা নিজে ৰান্ধি মোৰ কাপোৰ তেওঁ ধুই দিছিলে। সৌভাগ্য মোৰ ইমানখিনি। সেই মণিয়ে ভাই মোক এখন ফটোগ্ৰাফ হাতত তুলি দি কৈছিলে যে এই ফটোগ্ৰাফখন তই প্ৰচাৰ কৰিবি। তেওঁ বিভিন্ন সময়ত মোক আগতে তেওঁ ফটোগ্ৰাফী দিছে, তেওঁৰ পৰা লৈ যায় নগাঁৱৰো এজন লৈ গৈছিলে হাতীচিঙৰ মানুহ এজন, তেওঁলোকৰ পৰা ফটো লৈ তেওঁ এটা সময়ত বহুত বিজনেছ কৰিলে, তেওঁৰ পৰা ফটো আনিব গৈ বহুত কথা আছে। তেখেতে কিতাপ বিক্ৰী কৰিছে, বহুত মানুহে দেখিছে মণিয়াভাগ যন্ত্ৰ বিষ্ণুপ্ৰসাদ যন্ত্ৰ হেৰি। এই ছবিখন ব্লেক এণ্ড হোৱাইটত অৰিজিনেল ফটোখন এবাৰ মনত পেলাইছিলোঁ যে তোমালোক দুইটা বস্তু দেখালে ভাল পাবা, মোৰ ঘৰত যেতিয়া যাবা মই দেখাই দিম, মোৰ মনত পেলাই দিম। সেই ফটোগ্ৰাফটো অমূল্য মান্না নগাঁৱৰ অমূল্য মান্নাই ফটোগ্ৰাফ কৰিছে। বেক চাইডে লিখাইছে অমূল্য মান্না নগাঁও। আজিলৈ ক'লোঁ প্ৰুফটো তোমালোকে মোৰ ঘৰত যেতিয়া যাবা তেতিয়া মোক সুধিবা চাবা। সেই অৰিজিনেল ফটোগ্ৰাফখন লৈ দিব মই আজি মোৰ মন আছে বুলি এই কথাটো কম। এই ফটোগ্ৰাফখন মই আঁকিছিলোঁ কি কাৰণে জানা? সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনিজন পুত্ৰ, আমি সকলোৱে দুজন বুলিয়ে জানো। মণিবালা ৰাভাৰ এজন, আগৰ তেখেতসকলৰ এজনৰ নাম হৈছে পৃথ্বীৰাজ ৰাভা, তেওঁ ডেপুটি এপ্ৰিলিক্সেলৰ তেজপুৰতে আছে। সেই সময়তে অঁকা ছবি তেওঁ মোক মাতি পঠালে পৃথ্বীৰাজ ৰাভাই। এতিয়া বৰ্তমান তেওঁ তেজপুৰ সমষ্টিৰ বিধায়ক। এতিয়া কলেজত তই এখন ছবি আঁকি দিব লাগে। তেওঁলোকক বিষ্ণুপ্ৰসাদ যিটো কলকাতা চিভিল হস্পিটেলত ঢুকাইছিলে, লাষ্টত একেবাৰে ৰাখিছিলে কলকাতা চিভিল হস্পিটেলৰ ৱাৰ্ডটো তেওঁ বিষ্ণুপ্ৰসাদ কক্ষ হিচাপে পঢ়া-শুনা কৰিছিলে। তাতে এখন ছবি এতিয়াও সেই ছবিখন তাতে লাগি আছে। মই 4 ফুট বাই 3 ফুট বহুত ডাঙৰ, আৰু এইখন মই আঁকা আৰু এইখন মই কম্প'জিশ্যন কৰিছোঁ। ইয়াতে মই দেখাইছোঁ এইটো মোৰ বডিটো দেই। মই মানে তোমালোকে বিশ্ববিখ্যাত পাবলো পিকাচোৰ নাম শুনিছা? পাবলো পিকাচোৰ ছবি এখনে মই বৰ আকৰ্ষণ কৰে। তেখেতে হাফ পেণ্ট এটা পিন্ধি সুদাকাৰে ছবি ষ্টুডিঅ'ত আঁকি থাকে। মই সদায় ভাবোঁ মোৰ বডিতে থাকিলে ময়ো এখন ফটো মাৰিম, আৰু মই মাৰিছোঁ এখন সংগ্ৰামী মানুহ। এইখনেই হৈছে পেইণ্টিং। দেখিছা মোক কিন্তু এইটো গান দেখাবলৈ লাজে লোকে দেখাইছোঁ, কিন্তু ময়ো এজন বিখ্যাত নহ'লোঁ, মানে এজন বিখ্যাত ব্যক্তিৰ ছবি আঁকিছোঁ। এই ফটোগ্ৰাফখন দেখিছে অৰিজিনেলখন? ইয়াৰ গোটেই এইটোৱে আছে। এইখন দেখাব লাগিছিলে ন? এইখন ছবি চব 4x3 এখন কেনভাছ 4x3 তাত যিবোৰ ৰেখা আছে। সেই যে পেইণ্টিংটোৱে কৰিলে সেইটো মোৰ কথা বৰপেটা সাহিত্য সময় পৰ্যন্ত। তাৰ পৰা আমি কেছ দিয়া কথাও বহুত সময়ত আলোচনা হৈছিলে। এইখন ছবি চব বহুত ডাঙৰ, এখন তেজপুৰ চিভিল হস্পিটেলত এতিয়াও লাগে। অৰিজিনেল কামটো তাত আছে, ফটোগ্ৰাফটো মোৰ ওচৰত আছে, আৰু অৰিজিনেল ফটোগ্ৰাফ যিটো পাব ৰাখিছোঁ। আৰু সেইখন ছবিৰ নাম কোনে দিছে জানা? এই হাঁহিটোৰ নাম কোনে দিছে জানা? পাহাৰৰ ৰঙামাটিৰ হাঁহিৰ নামটো দিছে ভূপেন হাজৰিকাই। এই মোৰ ছবিখনৰ নামটো দিছে ডক্টৰ ভূপেন হাজৰিকা পাহাৰৰ ৰঙামাটিৰ হাঁহি বুলি। এই বুজিছে, এই ছবিখন আঁকি দিয়াৰ পাছত ভূপেন হাজৰিকাই মহিলা মাৰ্গত কথা দেই, মই চিনি তেনেকৈ নাপাইছিলোঁ। তেতিয়া এই ছবিখনৰ নামটো দিছে পাহাৰ। তেওঁৰ ছবিখন দেখা যাব লাগে, এটা নাম অট'মেটিক মুখৰ পৰা নিয়ৰভাৱে আজি শুনি চাগে আপোনালোকক কৈ মোৰ ভাল লাগিছে, শুনিও চাগে ভাল পাব আপোনালোকে। ডক্টৰ সংগীত সূৰ্য অসম ভাৰত ৰত্ন ডক্টৰ নগেন শইকীয়াই এই ছবিখনৰ নাম দিছে। সেয়া হৈছে পাহাৰৰ ৰঙামাটিৰ হাঁহি। এই ছবিখন আঁকিছোঁ।